মই ল'ৰাটোক ড্ৰেছিং কৰিবলৈ লৈ গৈছোঁ, মোৰ সৰু ছোৱালীজনীও গৈছে, তেখেতো গৈছে। মৰিগাঁও জিলাৰ দলংঘাট মডেল হস্পিটেলত অঘটন। কটা চিঙা চিলাবলৈ আয়োডিনৰ পৰিৱৰ্তে ব্যৱহাৰ কৰিলে বিষাক্ত এচিড। মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ অন্তৰ্গত জাজৰি দলংঘাট মডেল হস্পিটেলত সংঘটিত হয় এক আজব ঘটনা। যোৱাকালি মৰিগাঁও জিলাৰ জাজৰি ইছলামপট্টি গাঁৱৰ পিংকু ৰহমানৰ 10 বছৰীয়া পুত্ৰ আব্দুল ইলহাম ৰহমানৰ মূৰ ফাটি যোৱাত ভৰ্তি কৰাইছিল দলংঘাট মডেল হস্পিটেলত। তাতে ভানু দাস নামৰ নাৰ্ছগৰাকীয়ে সংঘটিত কৰিলে এই আজব ঘটনাটি। জানিব পৰা মতে আব্দুল ইলহাম নামৰ কিশোৰজনৰ মূৰ ফটাত ভানু দাস নামৰ নাৰ্ছগৰাকীয়ে ড্ৰেছিং কৰিবৰ সময়ত আয়োডিনৰ পৰিৱৰ্তে ব্যৱহাৰ কৰি দিলে বিষাক্ত এচিড। এই এচিড ব্যৱহাৰ কৰাৰ লগে লগে 10 বছৰীয়া শিশুগৰাকীৰ অৱস্থা অতি সংকটজনক হৈ পৰে আৰু লগে লগে পৰিয়ালৰ লোকে শিশুগৰাকীক নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰায় যদিও বৰ্তমানলৈকে শিশুগৰাকী সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই। এই সন্দৰ্ভত পৰিয়ালৰ লোকে বৰিবজাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে। বটদ্ৰগৰ পৰা মুজাম্মেল খানৰ ৰিপৰ্ট। ড্ৰেছিং কৰিবলৈ লৈ যাওঁতে এনেকৈ বহুৱাই দিছোঁ, বটল এটা এনেকৈ ঢালি দিছে। ঢালি দিয়াত ল'ৰাটোৱে যেতিয়া একদম চটফট কটা চোৱাৰ নিচিনা চিঞৰিছে, মই এনেকৈ উনাখন দি অকণ মুচি দিছোঁ। বিয়পি আহিছে, তেখেতে ঢালি দিছে। বাইদেৱে ঢালি দিয়াৰ লগে মই যেতিয়া এনেকৈ কৈ দিছোঁ, দুবাৰমান ফুলি আহিছে, তেনে ক'লা হৈ গৈছে, জ্বলা নিচিনা জেগাডোখৰ। মই বোলো বাইদেউ এইটো ঔষধটো এনেকুৱা নহয়, কাৰণ জ্বলি গৈছে। মোক কৈছে তই বেছি জান। নহয় বাইদেউ এইটো এচিড হ'ব, কাৰণ এচিডটোহে এনেকুৱা। বাপেকে তেনেকুৱাতে হাতত এক টোপালমান পেলাই চালে বাপেক একে চতিয়ান বতিয়ান কৰি ৰখিবলৈ পোৱা নাই নহয়। কৈছে হয়তো কি মই বোলো এচিড এইপিনে যেতিয়া হুলস্থুল কৈছে হুলস্থুল নকৰিব হেৰি আপোনালোকক এতিয়া ৰেষ্ট কৰিম, ইয়াত ক'ত হস্পিটেলত হুলস্থুল কৰা আইন পালে। কিন্তু তাই স্কিন বেয়া কাৰণে হেৰি কৰিছে। কোৱা লগে লগে এইফালে ডক্তৰ আহি নাৰ্ছ বাইদেউ আহি ধুমধাম আপোনাৰ বটলটো লুকুৱাইছে, বটল দিয়ক। কিন্তু ল'ৰাটো যেন ট্ৰিটমেণ্ট কৰিব লাগে তেওঁলোকে সেইটো কোৱা নাই। ক'ত বটলটো লুকুৱাব লাগে সেইটোহে কৰি আছে। কৰি থাকোঁতে মই বোলো মোবাইলটো আছে গাড়ীত, মোবাইলটো আনোগৈ। মোবাইলটো এইপিনে আনিবলৈ যাওঁতে এজন ছাৰে মোক মোবাইল আনিছে বুলি মোবাইলটো থাপ মাৰি ধৰি ৰাখিছে। তাৰ বোলো মোক মোবাইল দিয়ক, মইতো ঘৰলৈ ফোন কৰিব লাগে কিবা এটা। নিদিয়ে, কৈছে ভিডিঅ' কৰিবি। মই এনেকৈ আনোতে বাইদেউজনীয়ে মাস্ক মুখত লৈ লৈছে, এনেকৈ ধৰিছে আৰু এটা ছাৰে মোক এনেকৈ হেৰি কৰিছে, কৈছে এক ভিডিঅ' কৰ। মই বোলো মোৰ এজন বাচ্চা চটফটাই ফুৰিছে, আপোনালোকে এচিড ঢালি দিছে, মই মাকজনী নিচৰিম আৰু আপোনালোকে মোৰ ওপৰত কেছ দিয়ে। ল'ৰাটোক আপোনালোকে চিকিৎসা কৰক। তেখেতসকল অন্যায় বটলটো লুকুৱাবলৈ লাগে। ল'ৰাটোৰ নাম কি? মহম্মদ আব্দুল ইলহাম ৰহমান, ক্লাছ 4। হয়, মোৰ বন্ধুৰ ল'ৰা হয়। 18 তাৰিখে তেওঁ মূৰটো ফাটোতে দলংঘাট চিভিল হস্পিটেলত লৈ যোৱা গৈছিলে আৰু লৈ যাওঁতে তেখেতৰ 3টা চিলনি পৰে মূৰত। 10 বছৰৰ বাচ্চা হয় আৰু কালি ড্ৰেছিঙৰ কাৰণে তেখেতসকলে লৈ গৈছিলে মানে আপোনাৰ ডক্টৰ তাত। লৈ যাওঁতে ড্ৰেছিং কৰোঁতে নাৰ্ছে য'ত নেকি আয়োডিন বা তেনেকুৱা প্ৰয়োগ হয়, আপোনাৰ তাত এচিড আছিলে। মূৰত দিওঁতে 3টা জেগাত ঘাইল হৈছে, অলৰেডি আপোনালোকে দেখিছে চাগে। আৰু তেনেকুৱা এটা পৰিস্থিতি হোৱাত অলপ উত্তপ্ত এটা পৰিস্থিতি হয়, কাৰণ বাপে মাকহঁতে চিৰিয়াছ হৈ অলপ হুলস্থুলটো কৰিছিলে যে কি হৈছে কি নাই হোৱা। তেনেকুৱা অৱস্থাত নাৰ্ছকেইজনীৰ পৰা ধৰি ডক্টৰলৈকে তেখেতৰ কোনো ভাল এটা ৰেছপন্স নাই। ডক্টৰে এইটোৱে ক'ব বিচাৰিছে যে আপোনালোকে হুলস্থুল নকৰিব, আমি পুলিচ মাতিম। কিন্তু ডক্টৰজনী এইটো কৰিব লাগিছিলে যে কিবা এটা হৈ গৈছে যে আমি ঠিক কৰিব পাৰোঁ, প্ৰব্লেমটো ছল্ভ কৰিব পাৰিম, যে আমি ঠিক কৰিম, সেইটো নক'লে কিন্তু। আৰু উল্টাই ধমকি দিয়ে। আৰু যিটো মেডিচিনৰ বটলটো তেখেতে লুকুৱাবলৈ চেষ্টা কৰে। লুকুৱাবলৈ যোৱাত টানি অনা লৈ গৈছে, মেডিচিনৰ বটলটো আছে লগত। আৰু তাৰপিছত আমি নগাঁও লৈ যাওঁতে তেখেতক নগাঁৱত ট্ৰিটমেণ্ট কৰোৱা হয়। যেতিয়া গম পোৱা গৈছে সেইটো এচিড হয়। আৰু এইটোৱে ক'ব বিচাৰোঁ মই যে আমাৰ যিখিনি মানুহ বৰ্তমান ধৰক আমাৰ যিটো হস্পিটেলখনৰ যিটো এলেকা, ইয়াত বিভিন্ন মানুহ আছে। হয়তো কিছুমান মানুহ এনেকুৱা মানুহ আছে যিখিনি মানুহে হয়তো নগাঁও হস্পিটেলে চিনি নাপায়।
গতিকে তেনেকুৱা জেগাৰ এখন জেগা আজি তেখেতৰ এটা যদি বাচ্ছা থাকিলেহেঁতেন বা বাচ্ছাই যদি এনেকুৱা এটা কণ্ডিশ্যন কৰিলেহেঁতেন, বাপেক মাকে যদি গম নাপালেহেঁতেন এচিড বুলি, তেখেততো বাচ্ছাটো অনিবাৰ্য 2-3 ভিতৰত কিবা এটা ডাঙৰ এক্সিডেণ্ট হৈ গ'লহেঁতেন। কাৰণ তেখেতে হস্পিটেলৰ পৰা ওলাই গ'লহেঁতেন। আৰু বাচ্ছা এটা যেতিয়া আমি ইনজেকশ্যন এটা দিয়ে বা মেডিচিন এটা খুৱাই বাপেক মাকে সদায় বুজাবলৈ চেষ্টা কৰে কান্দি লওঁ যে ভাল হ'ব ন। গতিকে এইটোৱে ক'ব বিচাৰোঁ, ইয়াত এটা উচিত বিচাৰ হ'ব লাগে আৰু পাব্লিকৰ লগত আমাৰ যিখিনি থলুৱা মানুহ আছে সেই মানুহখিনিৰ লগত যাতে কোনো খেল নেখেলে। ডক্টৰেই হওক, নাৰ্ছেই হওক, যোনেই নহওক, তেওঁলোকৰ যিটো দায়িত্ব, তেওঁলোকৰ যিটো নিষ্ঠা, সেই দায়িত্ব আৰু নিষ্ঠাৰ মতে তেখেতসকলে কাম কৰিব লাগে। এজাহাৰ দিয়া হৈছে আৰু পুলিচ কমপ্লেইন কৰা হৈছে। গতিকে সেইটো এটা উচ্চ তদন্ত বিচাৰ লাগে আমাক। কাৰণ যিহেতু আমাৰ ভৱিষ্যতে যাতে এনেকুৱা এটা ঘটনা আকৌ নহয়, সেইটো কাৰণে আমি সকলো ৰাইজক অনুৰোধ জনালোঁ, সকলো আগবাঢ়ি আহক, সকলো সজাগ হওক আৰু এনেকুৱা কেছ যাতে আৰু কেতিয়াও নহয়। আৰু বিশেষকৈ গভৰ্ণমেণ্ট হস্পিটেলবিলাকত নাৰ্ছ হওক বা যোনেই নহওক কিয়, তেখেতসকলে নিজৰ দায়িত্বটো যাতে উচিতভাৱে পালন কৰিব পাৰে, সেইটোৱে মোক